করিবে লাগিল স্তুতি তাহি তাহি কৃষ্ণ অরিষ্ট মদন তাৰি ঘূৰ দুৰ্গতি যিটো অন্তকক বমা দিয়ামি হৰে কাম পুতৰ তৰি হেন কালে যাৰ নাম জগত গিলয় ৰাখা প্ৰভু দেৱ তাক যিটো জন লাভে সদায় সন্তুষ্ট যাৰ নাম পুণ্য কিঞ্চিতে কুটভূ নাহি অহংকাৰ সৰ্বক্ষণে উপশম হেন ঈশ্বৰক তেজি মুখজনে ভজে আন দেৱতাক কুকুৰৰ লাঞ্জে ধৰি যে নমোহে খুজে সিন্ধু তৰিবাক মহাসংকটত দেৱতাসকলৰ শুভমৃত্যু হৈছে। ইমান দিনে তেওঁলোকে ভাবিছিল যে আমাৰ সমান শক্তিমন্ত এই জগতত আৰু কোনো নাই, কিন্তু এই মহাসংকটত তেওঁলোকে এতিয়া চিন্তা কৰিছে যে আমাতকৈ দুৰ্বল এই জগতত আৰু কোনো নাই। অহংকাৰী সত্তাবিলাক কেনেকুৱা এক ৰূপ পাই যায় চিন্তা কৰি চাওকচোন। কংসই লোককে দেখুৱাইহে মহাবলৱন্ত শক্তিমন্ত বুলি বীৰ দৰ্পে কৈ আছে, কিন্তু যি মুহূৰ্ততে আকাশবাণী হ'ল যে দৈৱকীৰ গৰ্ভত জন্ম হ'ব লগা অষ্টম সন্তানৰ হাততে কংসৰ মৃত্যু হ'ব, তোৰ মৃত্যু হ'ব, সেইদিনাখনৰ পৰাই আটাইতকৈ বেছি ভীৰুজন হৈছে ভয়াতুৰজন হৈছে কংস। প্ৰাণৰ মমতাত এতিয়া সেই কংসই ভাবিব পৰা নাই যে মই কেনেকৈ ৰক্ষা কৰিম, কিন্তু ভাবিছে এটাকে তেওঁ শত্ৰু দেখিছে, মোক মাৰিবৰ কাৰণে যিজন আহিল তেওঁক মাৰিলেই হ'ল। কিন্তু তেওঁৰ পৰিৱৰ্তে আৰু কাল ৰূপে কোনজন বা আগে পিছে আহে, হয়নে নহয় বাৰু? আমি খোজে প্ৰতি কিমান দুখত পৰি আছো। এজন অপৰাধীৰ নামত যদি 100টা গোচৰ চলি থাকে, 100টা গোচৰৰ ভিতৰত 99টা গোচৰত তেওঁ গোচৰমুক্ত হৈ গ'ল, ক'ব লগা নাই, কিন্তু এটা গোচৰত তেওঁ প্ৰাণদণ্ড হ'ল। 99টা গোচৰত মুক্তি লাভ কৰাৰ কি লাভ হ'ল? কথাটো হয়নে নাই বাৰু? কাল আৰু মায়াই আমাক এনেদৰে আগুৱাই লৈ গৈ থাকে যে এটা সময়ত আমি ৰক্ষা কৰাৰ জাগা বিচাৰি নাপাওঁ। ভাবিছিলোঁ এটা এটা কেছ জিকি গৈ আছোঁ,
যে আৰু এটা কেছত জিকিব পাৰিলে আৰু মোৰ ভয় নাই, কিন্তু সেইটো কেছতেই তোমাক মানে এনেকুৱা এটা পৰ্যায়লৈকে লৈ গ'ল, মৃত্যুৰ দণ্ডৰ ঘোষণা হৈ গ'ল। গতিকে তদ্ৰুপ আজি এই মহা সংকটৰ সময়ত দেৱতাসকলেও চিন্তা কৰিছে, সৰ্বশক্তিমন্তজন কোন? কেৱল কৃষ্ণ। এতিয়া এই কৃষ্ণ তুতিতে কৈছে যে বৃত্তখুৰৰ মহাগ্ৰাসৰ পৰা ৰক্ষা কৰাৰ আৰু আমাৰ বিকল্প কোনো ব্যৱস্থা নাই। হে প্ৰভু, তুমি আমাক ৰক্ষা কৰা। তোমাৰ কি গুণ? তুমি কেনেকৈ আমাৰ ৰক্ষা কৰিব পৰা শক্তি লাভ কৰি আছা? এই দৰ্শনটো এতিয়া দেৱতাসকলে পাই আছে কাৰণে এতিয়া ক'বলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই। তেওঁলোকে কৈছে, যিটো অন্তকক ব্ৰহ্মা আদি আমি ভয়ে কামপু তৰতৰি হেন কালে যাৰ নাম শুনি মাত্ৰ দূৰক পলাই লৰি। তুমি কালৰো কাল, মহাকাল, সৃষ্টিকৰ্তা ব্ৰহ্মাকে আদি কৰি ৰুদ্ৰকে আদি কৰি সমস্ত দেৱগণেই যাৰ ভয়ত আমি কম্পমান। আৰু তোমাৰ নাম শুনাৰ লগে লগে সমস্ত পলাই পত্তং দিব লগা হয়। গতিকে সেইকাৰণে আমি তোমাৰ নাম ল'ব লগা হৈছোঁ। তাৰপিছতো কৈছে যে কালৰ ঈশ্বৰ হেন মহেশ্বৰ শৰণ দিয়া আমাক ঘূৰ বিদ্যে হেৰা জগত গিলয় ৰাখা প্ৰভু দেৱতা। ঘূৰ বিদ্যা কৰি সমস্ত জগত গিলি পেলাব বিচাৰিছে, কিন্তু আমাক তুমি যেনেকেই নহওক এই মহাসংকটৰ পৰা ৰক্ষা কৰা। তাৰপিছত তেওঁলোকে কৈছে যে যিটো জনে লাভে সদায় সন্তুষ্ট, যাৰ নামপূৰ্ণ কাম, কিঞ্চিতে কতভু নাই অহংকাৰ সৰ্বখনে উপশাম। ভগৱন্তৰ কি মহাগুণ, মহাতত্ব তেওঁলোকে উপলব্ধি কৰিছে। যিজনে সদায় লাভৰ ওপৰতেই গোটেই সংসাৰখন চলাই আছে, তেওঁ যি কৰ্ম কৰি আছে সেই কৰ্মৰ কোনোদিন কৃষ্ণই লছ হোৱা নাই, কোনোদিন তেওঁ লোকচানত তেওঁ ভৰা নাই। যি কৰ্ম কৰিছে কৰ্মৰ জৰিয়তে তেওঁ লাভেই হৈ আছে। কেনেকুৱা লাভ হৈ আছে এই কথাটো যাৰ লগত কৰ্ম হৈ আছে তেওঁলোকে বুজি পায় যে ভগৱন্তৰ ইচ্ছাতেই সমস্ত হৈছে, মোৰ ইচ্ছাত মই একো কৰিব পৰা নাই। অব্যক্ত ঈশ্বৰ হৰি তেওঁ একো কথা নকলেও মনেৰে যি ভাবে সেইটোৱেই সম্ভৱ হয়। আজি সেই তত্ত্বটোকে আজি দেৱতাসকলে বুজিছে। তাৰপিছত কৈছে, হেন ঈশ্বৰক তেজে মূৰ্খজনে ভজে আন দেৱতাক, কুকুৰৰ লাঞ্জে ধৰি যেন মোহে খোজে সিন্ধু তৰিকাল। এতিয়া নিজে দেৱতা হৈ এতিয়া সেই দেৱলোকে কৈছে, এই হেন পৰম দেৱক যিজনে ভজনা নকৰে তেওঁলোকৰ সমান মহামূৰ্খ এই জগতত নাই। এজন মহামূৰ্খহে সাঁতুৰিব নজনা নদীখন পাৰ হ'বৰ কাৰণে, হয়তো আমি গৰু নেজত ধৰি সাঁতুৰিবৰ কাৰণে আমি পাৰ হ'বলৈ যত্ন কৰোঁ, হয়নে নহয় বাৰু? গৰু আমাতকৈ বেছি শক্তিশালী বুলি আমি জ্ঞান কৰোঁ, হয়নে নহয় বাৰু? কিন্তু কুকুৰ এটাই যদি মানে নদীত সাঁতুৰি যায়, কুকুৰৰ নেজত ধৰি যদি আমি পাৰ হ'ব পাৰিম বুলি ভাবোঁ, সেইজনৰ সমান মহামূৰ্খ নাই। তদ্ৰুপ আজি দেৱতাসকলে কৈছে, কোনোবাই নৰয় যদি সাধাৰণ সামান্য দেৱতাক পূজা কৰি, সামান্য দেৱতাৰ নেগুৰত ধৰি যদি সংসাৰ সাগৰৰ সুখেৰে পাৰ হ'ব বিচাৰে, সেইসকলে কুকুৰৰ নেজত ধৰি সাগৰ পাৰ হোৱাৰ স্বপ্ন দেখা মহামূৰ্খজনৰ দৰে হৈ যাব। এতিয়া এই তত্ত্বটো আজি দেৱতাসকলে বুজিছে, চাওক। গতিকে হেনে ঈশ্বৰক যদি কোনোবাই পূজা কৰি সন্তুষ্ট কৰাব পাৰে, সেইজনৰ প্ৰতি দেৱতাসকল জানো ৰুষ্ট হ'ব পাৰে জানো বাৰু? যে কিয় আমাক পূজা নকৰিলে, কিয়নো কৃষ্ণকে পূজা কৰিলে বুলি ইন্দ্ৰই এটা গ্ৰহ কৰিলে, তাৰ ফলত তেওঁ কি শাস্তি পালে? এটা কেৰা চকুৰেও ভগৱন্তে তেওঁক চোৱাৰ কাৰণে সুযোগ নিদিলে, তেওঁক পাত্তাই নিদিলে। তোমাৰ শক্তিয়ে তুমি কেনেকৈ কি কৰা কৰি থাকা, মোৰ শক্তিয়ে মই কি কৰিব পাৰোঁ কৰি থাকিম। কাৰণ ঈশ্বৰে এতিয়া শক্তিক কোনোবাই যদি অপপ্ৰয়োগ কৰে, কৃষ্ণই তাত আহি থিয় নহয়, কিয় তুমি এইখিনি কৰিলা বুলি কৰি গৈ থাকা, যিমানেই কৰিবা সিমানেই ভৰিবা, মোৰ কি আছে। কিন্তু ভগৱন্তে সেই লীলাটো কৰিছে, তুমি যেতিয়া মোক চিনি পোৱা নাই মোৰ শক্তি, তেতিয়াহ'লে মই শক্তিটো দেখুৱাই দিম। গতিকে 7 দিন 7 ৰাতি গোবৰ্ধন পৰ্বত ধাৰণ কৰি
মহামূৰ্তিৰে সমস্ত বৃন্দাবন গোকুলবাসীক তেওঁ ৰূপৰ মুখেৰে আসন্ন কৰাই সেই ৰূপতেই তেওঁলোকক কি দিলে আহাৰো দিলে নিদ্ৰাও দিলে সুখো দিলে আনন্দ দিলে সৰ্ব ব্যৱস্থা সাধন কৰি দি তেওঁলোকক মহা সুখী কৰিলে 7 দিন কেনেকৈ পাৰ হৈ ক'বই নোৱাৰে ভয়ংকৰ ঢৌ ধুমুহা হাত পৰি গ'ল ইন্দ্ৰই লাজ পাই গুচি যোৱাৰ পিছতহে সেইসকলৰ অকণমান চেতনাটো আহিল যে ইন্দ্ৰ গুচি গ'ল দেখোন বৰষুণ নাইকিয়া হ'ল তেতিয়াহে কৃষ্ণ বন্দনাত লাগিছে তেওঁলোকে যে কাৰ কাৰণে আমি ৰক্ষা পৰিলোঁ ইমান দিনে পুতলা এটা চাই থকাৰ দৰে চাই আছে থৰ হৈ কোনেও কাকো মাত বোল দিব লগা হোৱা নাই অনন্ত মূৰ্তি ধৰি এক কৃষ্ণই বাওঁ হাতৰ কনিষ্ঠ আঙুলিটোৰ ওপৰতে গোবৰ্ধন পৰ্বত ধৰি মনোহৰ মুৰলীৰ ধাৰণ কৰি তেওঁ ৰৈ আছে এয়া ভগৱন্তৰ শক্তি আজি দেৱতাসকলে গণ্য কৰিব পাৰিছে কাৰণে কৃষ্ণক আশ্ৰয় কৰিছে কাৰণে ভগৱন্তে তেওঁলোকক এৰিব নোৱাৰে ভগৱানে এই পৰীক্ষাটোকে দিবৰ কাৰণে বাৰে বাৰে ভক্তসকলক কৈ আছে যে তুমি কিয় ইমান সংকটত পৰিছা কিয় ইমান হাহাকাৰত পৰিছা পদে পদে তুমি কিয় মহা দুখত ভুগিব লগা হৈছে এই সময়টোতো তোমাৰ চিন্তা কৰা নাই যে এই সংকটৰ পৰা আচলতে মই কেনেকৈ ৰক্ষা পৰিম কিন্তু কাৰোবাক দুখ দিওঁ মোৰ ইমান দুখৰ কাৰণ কি মোৰ ধন দৌলত সমস্তবিলাক চুৰি কৰি লৈ গ'ল চুৰটোক আমি দুখ দিওঁ কোনোবাই কাঢ়ি লৈ গ'ল আমি ডকাইতজনক আমি গালি দিওঁ কোনোবাই ঠগ প্ৰবঞ্চনা কৰি লৈ গ'ল আমি তেওঁক গালি দিওঁ আৰু ৰোগশয্যাত পৰি মই এতিয়া কক পকাই আছোঁ তাৰ পিছত ভগৱন্তক গালি দিওঁ হে প্ৰভু সমস্ত দুখ তুমি মোকেই কিয় দিলা জয় কৃষ্ণ কিন্তু এবাৰো ভাবি নাপায় যে এই নাৰকী দেহত ভগৱন্তৰ কৃষ্ণই কিয় মোক জীয়াই ৰাখিছে মোৰ লগত দুখ ভুগিবৰ কাৰণে তেওঁ কিয় বন্দী হৈ আছে মোৰ দেহটোত তেওঁ গুচি গ'লেই হ'ল এই কথাটোতো আমি কোনোদিন ভাবিব নোৱাৰোঁ হে প্ৰভু মোৰ লগতে তুমি কিয় ইমান দুখ খাই আছা যোৱাগৈ তুমি মোৰ যি হয় হ'ব ক'ব পাৰিছোনে বাৰু নাই কৰা তাৰ বিপৰীতে কওঁ যে সংসাৰৰ সমস্ত দুখ মোকেহে দিবলৈ পালা কণা মুখাই জয় কৃষ্ণ হয় কিন্তু সেইজন কৃষ্ণক আমি এবাৰ হ'লে বুজিব লাগিব হে প্ৰভু তুমি কি আশা কৰি আছা মোৰ পৰা মই কি কৰিম কি কৰিলে তুমি মোৰ ওচৰৰ পৰা তুমি আঁতৰি যাবা এবাৰতো তেওঁকতো সন্তুষ্ট কৰিবৰ কাৰণে আমি চেষ্টা নকৰোঁ গতিকে আজি এই মহাসংকটৰ সময়ত দেৱতাসকলে যিটো কৃষ্ণক চিন্তা কৰিব পাৰিছে আমি এই মহাসংকটৰ সময়ত কেইজনকে শুদ্ধ ৰূপত চিন্তা কৰিবৰ কাৰণে আমি অন্ততঃ জ্ঞান আৰু ধ্যানটো ল'ব পাৰিব লাগিব তেতিয়া ভগৱন্তে কেতিয়াও সহায় নকৰোঁ বুলি ৰৈ নাথাকে কাৰণ ভগৱন্তৰ লগতে ৰৈ আছে যে মই আছোঁ তুমি চিন্তা নকৰিবা কিন্তু তুমি মোক এবাৰ হ'লেও কোৱাচোন যে মই তোমাক যে সহায় কৰিব লাগে তুমি এবাৰ হ'লেও তুমি মোৰ ৰূপটো চোৱা মই যে তোমাৰ লগতে আছোঁ কিন্তু আমি সেইকণ কৰিব নোৱাৰাৰ দুখত আমি এতিয়া অবাবতে গোটেই জীৱন শক্তি নষ্ট কৰি পেলাইছোঁ এতিয়া দেৱতাসকল আজি কৃষ্ণৰ কৃপা প্ৰাৰ্থী হৈছে গতিকে এইকাৰণে কৈছে শুভ বুদ্ধি উদয় হোৱা মানে আমি দেৱতাৰ আশীষ পোৱা দেৱতাহে আমাৰ সৰ্বকৰ্ম সাধনত তেওঁলোকে আমাক সহায় কৰে ভগৱন্তে সেইকাৰণে দেৱতাসকলক ৰাখি থৈছে যে যিবোৰ কৰ্ম মই কৰিব নোৱাৰোঁ নিজে কাৰণ মই অব্যক্ত মই নিৰাকাৰ মোৰ জন্মও নাই মোৰ মৃত্যুও নাই মই কেনেকৈ জীৱকুলক সহায় কৰিম গতিকে দেৱশক্তিৰ ৰূপতে মই জীৱকুলক সহায় কৰিব লাগিব গতিকে এইটো নশ্বৰ দেহত সেইকাৰণে 33 কোটি দেৱতাক অৱস্থান দিছে প্ৰত্যেকটো অংগতে একোজন দেৱতাক সাক্ষী কৰি থৈ দিছে যে এইটো অংগত তুমি ৰক্ষা কৰিব লাগিব তুমি শক্তি প্ৰদান কৰিব লাগিব মুখত দিছে ব্ৰহ্মাক হস্তত দিছে ইন্দ্ৰক পদত প্ৰভু ভগৱন্ত নিজেই আছে হয়নে নহয় বাৰু চকুত দিছে আদিত্যক ঠিক তেনেকৈ প্ৰতিটো অংগতে একোজন দেৱতাক সাক্ষী কৰি থৈছে যেতিয়াই বিচাৰে তেতিয়াই তোমালোকে
মোৰ কৰ্ম কৰি তেওঁলোকক ৰক্ষা কৰিবা। কিন্তু আমিতো নিবিচাৰোঁ, আমাৰ দুখটো হৈছে সেইখিনিতে। আহক এতিয়া প্ৰভু ভগৱন্তকনো কেনেকৈ সন্তুষ্ট কৰে দেৱতাসকলে, তেওঁলোকৰ মহাস্তুতিত ভগৱন্ত তেওঁলোকৰ ওচৰত আহে নে নাহে। জয় কৃষ্ণ, জয় কৃষ্ণ। যিটো কৃপানিধি ভকত কছেনেহে ধৰিলা খাই মতনো, যাহাৰ মহিমা দেখি মোহ ভয়লা, শৈতৱত মহামনো, পৃথিৱী নায়ক আপুনি দিলা, প্ৰলয় তৰিবে পতি, যাৰ মহাসিংহে নাৱক বান্ধিয়া, তৰিল ঘোৰ দুৰ্গতি, ঐ ৰাম সেহি দয়া সিন্ধু ভকতৰ বন্ধু, আমাক কৰ নিস্তাৰ, বিশ্ব সমুদ্ৰত তল যাওঁ হেৰা, কৰন্তা নাহি কেপা, বমাই পূৰ্বত প্ৰণয় জলত, পদ্মৰ ওপৰে বহি, ঘোৰ অন্ধকাৰে পচন্দ পতাকে, আকুল ভৈল তৰহি। এতিয়া কৃষ্ণৰ মহিমা তত্বৰ কথা ইমান সুন্দৰকৈ নিবেদন কৰিছে দেৱতাসকলে, কাৰণ কৃষ্ণৰ তত্ত্ব তেওঁলোকে নজনা নহয়। ইয়াৰ আগতেই যিমানবিলাক লীলা দেখিছে সেইবিলাক তেওঁলোকৰ এতিয়া সোঁৱৰণত আহিছে, যে এইকাৰণে কৃষ্ণ সৰ্বশক্তিমন্ত, এইকাৰণে কৃষ্ণই সৰ্বজনকে ৰক্ষা কৰিব পাৰে, এই দৃঢ় বিশ্বাসটো আহি গৈছিল। আৰু সেইকাৰণে এতিয়া সেই প্ৰভু ভগৱতে কৈছে যে তুমি সত্যব্ৰত ৰজাক, মহামনু সত্যব্ৰত তুমি কি কৃপা কৰিলা। সত্যব্ৰতে তোমাক কোনোদিন দৰ্শন পাবলৈ অভিলাষ কৰা নাছিল, তেওঁ কেৱল ধৰ্মৰ নামত সমস্ত জগতক তেওঁ ইমান শুদ্ধ ৰূপত প্ৰতিপালন কৰিবলৈ যাওঁতে তুমি পৰম সুখী হ'লা। আৰু যেতিয়া তুমি গম পাই গৈছা যে প্ৰলয়ৰ অন্ত পৰিবলৈ বেছিখন নাই, এইখন জগতক পুনৰ আৰু মহাপ্ৰলয়ৰ অন্তত সৃষ্টি যদি কৰিব লাগে, তেতিয়াহ'লে কাৰ জয়তে কৰিব লাগিব। গতিকে তুমি মহামনু সত্যব্ৰত ৰজাক তুমি আহি সাধাৰণ এটা মৎস্যৰূপে তুমি দেখা দিলা। মহালীলাৰ অন্তত সত্যব্ৰতে বুজি পালে এইজন সাধাৰণ এটা মৎস্য কণিকা নহয়। বৃহৎ ৰূপ এটা লোৱাৰ পিছত তেওঁ ভাবি ল'লে যে এইজন স্বয়ং প্ৰভু ভগৱন্ত, সেইজনৰ বাহিৰে বেলেগ হ'ব নোৱাৰে। হাত জোৰ কৰি যেতিয়া তেওঁক তুতি কৰিলে স্বয়ং প্ৰভু ভগৱন্তে, তেতিয়া চতুৰ্ভুজ মূৰ্তি ধৰি তেওঁক দৰ্শন দিয়ালে। তাৰপিছত দৰ্শনৰ উদ্দেশ্যটো ব্যক্ত কৰিলে যে 7 দিনৰ ভিতৰতে প্ৰলয় আহিব, এই প্ৰলয়ৰ জলত সমস্ত ধ্বংস হ'ব, কিন্তু তুমি ধ্বংস হ'ব নোৱাৰিবা। আৰু এই প্ৰলয়ৰ জলত আজিৰ যিখিনি মহাশক্তি ৰৈ আছে সেই শক্তিবিলাকো ৰক্ষা কৰিব লাগিব। গতিকে তুমি সেইখিনি কৰিব লাগিব। এই কাৰণে সেই প্ৰলয়ৰ জলত তেওঁ দ্বিতীয়বাৰ আৰু এক মহা মৎস্য ৰূপ ধাৰণ কৰিছে। সেই মৎস্য ৰূপ ধাৰণ কৰি তেওঁ সেই পাখিৰ কাঁইটত এটা শৃংগ ৰূপ লৈছে, তাতেই এখন দিব্য নৌকা বান্ধিছে। বান্ধিবৰ কাৰণে তেওঁক আগতে উপায় দিছে যে প্ৰলয় আহিব, তুমি ভয় নাখাবা, আৰু তাতে তুমি এই মহা নৌকাখন তুমি তাতেই বান্ধিবা। আৰু এই নৌকাত গোটেই জগতৰ যিমান সমস্ত মহা ঋষি আছে, ঋষিসকলক তুমি ইয়াতে উঠাবা।
প্ৰত্যেকটো জাতিৰ একোজন প্ৰতিনিধি তুমি এই নাওত তুমি উঠাবা প্ৰত্যেক বৃক্ষৰ একোটা পুলি তুমি তাত ৰক্ষা কৰিবা যিমান জীৱ আছে সমস্ত জগতত এটা এটা তুমি বীজ ৰূপত তুমি এই নৌকাত সংৰক্ষণ কৰিবা এই মহাজ্ঞান দিলে আজি এই ইন্দ্ৰই বা দেৱতাসকলে আজি কৈছে তুমি পৰম কৃপালু তুমি আজি ভক্তক এনেদৰে মহা দুৰ্গতি নাশনৰ উপায়ো দিছা আৰু তাতে তুমি নিজৰ অভিষ্ট সাধন কৰিছা সেইকাৰণে কৈছে সেহি দয়া সিন্ধু ভকতৰ বন্ধু আমাকো কৰা নিষ্ঠাৰ বিত্ৰ সমুদ্ৰত তল যাওঁ হেৰা কৰন্ত নাহিকে পাৰ এই মুহূৰ্তত বৃত্তাসুৰে এক মহাকাল ৰূপে এটা সাগৰ সদৃশ এক ৰূপ লৈ আহিছে এই বৃত্ত জলধিত আমি পৰিত্ৰাণৰ উপায় বিচাৰি নাপাওঁ আমাৰ সেই শক্তি নাই এই শক্তি তুমি প্ৰদান কৰিব লাগিব তোমাৰ বাহিৰে এই শক্তি প্ৰদান কৰোঁতা কোনো নাই চাওকচোন বাৰু তিনি তৈলোক্য ভেদ কৰি বৃত্তাসুৰ আহি আছে বৃত্তাসুৰক এতিয়া ভয় নকৰি দেৱতাসকলে কৃষ্ণ আৰাধনা কৰি আছে এই সময়তো বৃত্তাসুৰে আহি তেওঁলোককতো যেনেকৈ নামটো গ্ৰাস কৰিব পাৰিলেহেঁতেন নকৰিলে কিয় নকৰিলে এয়া হৈছে কৃষ্ণৰ নামৰ শক্তি যুগৰ তত্ত্বৰ মহিমা কৃষ্ণ ভকতে যদি সমাধি ধাৰণ কৰি থাকে বিষয় জগতত য'ত যি হৈ নাথাকক কিয় সকলোবিলাক ৰৈ যাব লাগিব যদিহে কোনোবাই আগুৱাই যায় তেতিয়াহ'লে তেওঁৰ নিৰ্ঘাত বিপদ আহিব পৰীক্ষিত মহাৰাজাক এটা উদাহৰণটো দি দিলে সমাধি ধাৰণ কৰি থকা সমীক মুনি তুমি এবাৰ সেই সময়ত তুমি চিন্তা কৰিব লাগিছিল তেওঁ কাক ধ্যান কৰি আছে পৰম ব্ৰহ্মপুৰুষজনক তেওঁ ধ্যান কৰি আছে এইখিনি সময় তেওঁ আমনি কৰিব নালাগে এই জ্ঞানটো তেওঁ নাহিল এটা লীলাৰ কাৰণত প্ৰভু ভগৱন্তে তেওঁৰ জৰিয়তে কৰ্মখিনি কৰিব লাগিব গতিকে তেওঁ অহংকাৰটো দিলে যে মই ৰজা মোৰ ৰাজ্যত কোনোবাই মোক অৱহেলা কৰিব অপমানা কৰিব তেওঁ জীয়াই থকাৰ অধিকাৰ নাই গতিকে তেওঁ অস্ত্ৰ লৈ তাক কি কৰিছে শিৰচ্ছেদ কৰি দিবৰ কাৰণে তেওঁ পণ ললে তাৰপিছত থমকি ৰ'ল যে ব্ৰহ্মহত্যা মহাপাপ হ'ব তেওঁ যিমানে দুখী নহওক তেওঁতো ব্ৰাহ্মণ গতিকে তেওঁ হত্যা কৰি মই কলংক আনিব নোৱাৰোঁ গতিকে তেওঁ যেন উপযুক্ত এটা শাস্তি পাওক এই বুলি চিন্তা কৰোঁতে মৰা সাপ এডাল দেখা পালে মৰা সাপকে তেওঁ আঁৰি দি তেওঁ গুচি আহিল বিদৰ্পে এয়াই হৈছে তেওঁৰ দুখ ঈশ্বৰৰ লগত সমাধি ধাৰণ কৰি আছে তুমি সেই ঈশ্বৰ মূৰ্তিৰ ৰূপত সেইজন ঋষিয়ে ৰূপ লৈ আছে আৰু সেই ঈশ্বৰ মূৰ্তি সমাধিস্থ সেই ঋষিজনৰ গলত তুমি মৰা সাপ আঁৰি দিয়া মানে ঈশ্বৰৰ গলতে মৰা সাপ আঁৰি দিয়া নহ'ল জানো বাৰু হয়নে নহয় বাৰু এইকাৰণে অভিশাপ মোৰ পাতি ল'ব লগা হৈছে এয়া হৈছে বৈষয়িক এটা কাৰণ লৌকিক এই কাৰণ গতিকে আমি কৰ্ম দুখৰ পৰা কোনেও যে পৰিত্ৰাণ নাপাওঁ তাৰে প্ৰমাণ আজি এই দেৱতাসকলেও কৰ্ম দুখৰ কাৰণে আজি এনেদৰে বৃত্তাসুৰৰ ভয়ত পলাই পত্তং দিব লগা হৈছে কিন্তু সৰ্বশেষত সেই সিদ্ধান্তটো এইটোৱে আহিল যে কৃষ্ণৰ বাহিৰে আমাক তাৰণতা কোনো নাই সেইকাৰণে কৈছে যে বিত্ৰ সমুদ্ৰত তল যাওঁ হেৰা কৰন্ত নাহিকে পাৰ কৃষ্ণ জয় কৃষ্ণ হিৰমা পুন পৰক কিছুনে দেখন্ত নাহিকে কেহু সহায় হেনয় ব্ৰহ্মাকো নিস্তাৰী লাজিতো আপোনাৰ ৰূপ দেখায় হে ৰাম হে নাৰায়ণে আমাকো নিস্তাৰ কৰা বিত্ত সমুদ্ৰ
কৰে আমাক যাৰ অনুগ্ৰহে আমিও সজো পালো সৰ্বে প্ৰজাক যিটো পানেশ্বৰ অন্তৰ্যামী ৰূপে থাকিয়া হৃদয় মাজে সকলে কৰ্মক শিখান্তে আচন্ত পানে জিও যাৰ কাজে চাওক গুৰুসকল পুনৰবাৰ দেৱতাসকলে সেই ভগৱন্তৰ মহাশক্তিটোক প্ৰশংসা কৰিছে সংকট মোচন ৰূপতে প্ৰভু ভগৱন্তে ভকতক সদায় উদ্ধাৰ কৰা বুলি উল্লেখ কৰিছে গতিকে ইয়াৰ আগতে সৃষ্টিৰ আদিত স্বয়ং প্ৰভু ভগৱন্তে নিজৰ নাভি কমলৰ পৰাই যাক জন্ম দিলে সেইজন হৈছে পৰম পিতা ব্ৰহ্মা জন্ম হোৱাৰ লগে লগে সংসাৰৰ ভয়ত তেওঁ কম্পমান হৈ গৈছে তেওঁ আঁতি কৰি পোৱা নাই এইখন সংসাৰলৈকে মই কেনেকৈ আহিলোঁ কোনে মোক জন্ম দিলে যেতিয়া তেওঁ পদুমডালৰ ঠাৰিতে কিমান বাৰ অহা যোৱা কৰি আছে অৰ্ধ বয়স পদুমৰ ঠাৰি অহা যোৱা কৰোঁতে কৰোঁতে তেওঁৰ উৎসটো বিচাৰোঁতে বিচাৰোঁতে তেওঁৰ দিন পাৰ হৈ গ'ল তাৰপিছত যেতিয়া পদুমৰ ওপৰত উঠি যেতিয়া তেওঁ চাৰিওফালে চাইছে ভয়ত কম্পমান হৈ আছে মহাকাল যেন আছে চাৰিওফালে এনেকুৱা এটা ধাৰণা আহিল এতিয়া অকলশৰে সেই ব্ৰহ্মাই ইমান কম্পিত এটা ৰূপত আছে তাৰপিছত তেওঁ চিন্তা কৰিলে যে মই কেনেকৈ এই মহা সংকটৰ পৰা ৰক্ষা কৰিম কোনে মোক জন্ম দিলে কোনে মোক এই সংকটৰ পৰা উদ্ধাৰ কৰিব এই বুলি যেতিয়া তেওঁ ভাবিবলৈ আৰম্ভ কৰিলে ভগৱন্তে তেওঁৰ কথা শুনিলে শুনাৰ পিছত তেওঁক এক শক্তি প্ৰদান কৰিলে শব্দ ৰূপত এটা ধ্বনি তেওঁৰ কাণত পেলাই দিলে টপ 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 সৃষ্টিত প্ৰথম শব্দ ধ্বনি ব্ৰহ্মাই শুনিলে সেই শব্দ ধ্বনিৰ অৰ্থটো তেওঁ অন্তৰাত্মাত বুজি ল'লে যে মই যাৰ পৰা জন্ম হৈছোঁ তেওঁক মই তপ কৰিব লাগিব তেওঁক মই সাধনা কৰিব লাগিব তেওঁ আহি মোক দেখা দিয়ক গতিকে এই জ্ঞানটো তেওঁ আহিব তাৰপিছতে সেই ব্ৰহ্মাক তেওঁ ৰূপ ধৰি দেখা দিলে দেখা দিয়াৰ পিছত এতিয়া সমস্ত ৰূপ দৰ্শন দিলে ভগৱন্তৰ মহাতত্বও দৰ্শন দিলে আৰু তাৰপিছত তেওঁক মহা সংসাৰৰ পৰা সংকটৰ পৰা তেওঁ মুক্ত কৰালে কোনোদিন ব্ৰহ্মাই কাকো ভয় কৰিব লগা নাই ব্ৰহ্মাই কেতিয়াও ভয়ত কেতিয়াও মানে বিতত হ'ব লগা হোৱা নাই দাপৰথীয়ে এবাৰেই বিতত হৈছে সেইজন পৰম ব্ৰহ্মগুৰু ভগৱন্তৰ কাৰণে তেওঁ বিতত হৈছে তাৰ বাহিৰে বেলেগৰ ওচৰত তেওঁ কেতিয়াও ভয়ত আঁতৰ হ'ব লগা হোৱা নাই সেই তেতিয়াই ব্ৰহ্মাক যিটো তত্ত্ব দিলে যিটো শক্তি দিলে সেই শক্তিয়ে ব্ৰহ্মাক জীৱনতে উদ্ধাৰ কৰি আছে আৰু সেইকাৰণে কৈছে কেহি নাৰায়ণে আমাকো নিষ্ঠাৰ কৰা বৃত্ত সমুদ্ৰ দিহা আদৰিখন কমল নয়ন ভকতৰ ভয়হৰ তুমি দৰ্শন দিলেই আমি এই বৃত্ত সমুদ্ৰৰ পৰা ৰক্ষা পাওঁ কাৰণ তোমাৰ আকাৰ নাই তোমাৰ জন্ম নাই তোমাৰ মৃত্যু নাই কিন্তু ভকতক ৰক্ষা কৰিবৰ কাৰণে যেতিয়াই তেতিয়াই তুমি ৰূপ ল'ব পাৰা ভকতক দৰ্শন দিয়া গতিকে মই বা আমি তোমাৰ চৰণত শৰণাপন্ন হৈছোঁ তুমি আমাক দৰ্শন দিয়া যিটো মহেশ্বৰে নিজৰ মায়া জালে সজিলা হবে আমাক যাৰ অনুগ্ৰহে আমিও সজহু পালহু হবে প্ৰজা আত্মদৰ্শনত নিজকে চিনি পাইছে এতিয়া দেৱতাসকলে আমিও নিজৰ আত্মদৰ্শনত নিজে নিজকে চিনি পাব লাগিব গতিকে তেওঁ কৈছে যে তুমি নিজৰ মায়া জলেৰে গোটেই সংসাৰ সৃজন কৰিলা ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱকুলক তুমি সৃষ্টি কৰিলা
আৰু আমাকো তুমি সৃষ্টি কৰিলা আৰু তোমাৰ সেই মায়া জগতত তোমাৰ কৰ্মখিনি কৰিবৰ কাৰণে আমাৰ জৰিয়তেও সেইখিনি সাধন কৰাৰ ব্যৱস্থা কৰিলা আৰু আমিও তোমাৰ সহায়তে আমিও প্ৰজা সৃষ্টি কৰি আছোঁ গতিকে সেইকাৰণে কৈছে যিটো প্ৰাণেশ্বৰ অন্তৰ্যামী ৰূপে থাকিয়া হৃদয়ৰ মাজে সেই কৰ্মক শিখান্তে আচন্ত প্ৰাণে জীও যাৰ কাজে ইমান এক মহা আধ্যাত্মিক তত্ত্ব আজি উদ্ধাৰ কৰিছে নিজকে দেৱতাসকলে যে প্ৰভু ভগৱন্ত কৈছে তুমি প্ৰাণেশ্বৰ প্ৰাণৰ ঈশ্বৰ প্ৰাণক ৰক্ষা কৰোঁতা প্ৰাণ মানে কি জীৱাত্মাৰ কথা কোৱা হৈছে জীৱাত্মাক মায়াৰ সংসাৰৰ লগত তেওঁ কি কৰিছে যুক্ত কৰাই দি পৰমাত্মাৰ পৰা তেওঁ ভিন্ন কৰাই দিছে পৰমাত্মা পুৰুষ পৰম প্ৰভু ভগৱন্ত নিৰ্বিকাৰ মত আছে কিন্তু জীৱাত্মাক ইন্দ্ৰিয়সমূহক লগত দিয়াৰ কাৰণত জীৱাত্মাই প্ৰকৃতিৰ ৰূপ লৈছে আৰু প্ৰকৃতিৰ ৰূপত অজ্ঞান অন্ধকাৰত ইন্দ্ৰিয়সমূহৰ জৰিয়তে তেওঁ মানে ডুবি থাকিব লগা হৈছে গতিকে সেইকাৰণে কৈছে যে যি মহাজ্ঞান তুমি এই ভক্তসকলক প্ৰাণীসকলক তুমি দি আছা এই জ্ঞানটো তুমি আচলতে কাকো দিয়া নাই তুমি নিজে সেই জ্ঞানটো তুমি ধাৰণ কৰি আছা হয়নে নহয় বাৰু কওকচোন হৃদয়তে থাকি তুমি জ্ঞানটো ধাৰণ কৰি আছা কাৰণে আমি সেই জ্ঞানটো প্ৰকাশ কৰিব পাৰিছোঁ আমি অহংকাৰ কৰিছোঁ এইখিনি মই জানো বুলি মোতকৈ কোনো নাজানে বুলি আমি অহংকাৰ কৰিছোঁ কিন্তু বাস্তৱতে মই জানো মনত ৰাখিব পাৰোঁ জানো মই জানো কিবা এটা মই বুজিব পাৰোঁ জানো বুজিছে কোনে তেওঁৱেই জীৱাত্মা ৰূপে মনাত্মাৰ জৰিয়তে পৰমাত্মাৰ শক্তিৰে সমস্তখিনি জ্ঞান দিছে আৰু জীৱাত্মা শক্তিয়ে মনাত্মা বা ইন্দ্ৰিয়সমূহৰ জৰিয়তে সেইখিনি মনত ৰাখিছে মনত ৰখাৰ কাৰণে প্ৰচাৰ কৰিছে ইন্দ্ৰিয় শক্তিৰ জৰিয়তে আৰু যদি ইন্দ্ৰিয়ই যদি শক্তি নাপায় প্ৰকাশ কৰিব পাৰিব জানো বোবা মানুহ এজনে কথা ক'ব নোৱাৰে তেওঁ মনৰ ভিতৰত কি ভাৱ চলি আছে কোনে জানে গতিকে সেই শক্তিটো আহিব ক'ৰ পৰা ভগৱন্তৰ পৰাই আহিব ভগৱন্ত ক'ত আছে মোৰ দেহতে আছে গতিকে এইকাৰণে দেৱতাসকলে কৈছে তুমি দেহৰ মাজত থাকি শিষ্য ৰূপে তুমি জ্ঞান গ্ৰহণ কৰি আছা আৰু পৰম প্ৰভু ৰূপে তুমি গুৰু ৰূপে থাকি তুমি জ্ঞান দান দিছা বিবেক বুদ্ধি দি চেতনাটো দিছা কোনটো সঁচা কোনটো মিছা ধীৰ বুদ্ধি প্ৰদান কৰি আছা এই লীলাখন তুমিয়েই ভিতৰত থাকি কৰি আছা আমি কিন্তু নিৰ্বিবাদ কিন্তু তুমি সেই শক্তিটো যেতিয়া তুমি শৰীৰৰ পৰা আঁতৰাই লৈ যাবা লগে লগে এই অহংকাৰী দেহটো ক'ব নোৱাৰা হৈ নিথৰ হৈ পৰিব চকু কাণ নাক মুখ ইন্দ্ৰিয় সমস্ত ঠিকেই আছে কিন্তু জ্ঞান নাই চেতনা নাই তেতিয়াহ'লে আমি যে জীয়াই আছোঁ এই অনুভূতিটো আমি কেনেকৈ জীয়াই আছোঁ আমি অনুভৱ কৰিব লাগিব কোনে আমাক জীয়াই ৰাখিছে প্ৰাণবায়ু নামৰ সেই নিৰাকাৰ শক্তিটোক লৈ আমি খেলা কৰি আছোঁ অথচ সেই শক্তিটোক আমি ধৰি ৰাখিব পৰাকৈ আমাৰ শক্তি কোনেও লাভ কৰিব পাৰে অহংকাৰ সূত্ৰে অৰ্জুনে কৰিছিল বিপ্ৰক মহা প্ৰতিজ্ঞা যে তোমাৰ পুত্ৰক মই ৰক্ষা কৰিম যমৰ হাতৰ পৰা মই ৰক্ষা কৰিম তুমি চিন্তা কৰিব নালাগে পাৰিলে জানো নোৱাৰিলে প্ৰাণবায়ুখনক ৰোধ কৰিবৰ কাৰণে তেওঁ কি কৰিলে কিমান ডাঙৰ এক পিঞ্জৰা বনাই দিলে ক্ষুদ্ৰ এক পৰুৱা এটাও তাত প্ৰৱেশ কৰিব নোৱাৰে অকণমান বায়ু প্ৰৱেশ কৰিব নোৱাৰে নিশ্চিত এক ৰূপ দিলে কৰ্মশক্তিত বলীয়ান হৈ কিন্তু ভগৱন্তৰ প্ৰাণ শক্তিক কোনেও বাধা দি ৰাখিব নোৱাৰে ইচ্ছা শক্তি প্ৰয়োগ কৰি প্ৰভু ভগৱন্তে জীৱ সমস্তৰ লগত খেলা কৰি আছে এই তত্ত্বটোহে আমি এতিয়া উদ্ধাৰ কৰিব লাগিব কিন্তু দেৱতাসকলে সংকটৰ সময়ৰ শুভ বুদ্ধি যে উদয় হ'ল সেইকাৰণে ঈশ্বৰৰ গুণ তত্ত্ব মনত পৰাৰ ফলত বিদ্যাসুৰো তেওঁলোকৰ ওচৰলৈকে আহিব পৰা নাই ভগৱন্তে ক'ৰবাতে ৰাখি থৈছে গতিকে ভগৱন্তৰ ভক্তসকলক সেইকাৰণে কাল আৰু মায়াৰ পৰা সৰ্বখনতে মুক্ত কৰি ৰাখে
তাৰ প্ৰমাণটো আমি সমাজে পাই আছোঁ। কিন্তু আমি সেই প্ৰমাণটো পালেও দৃঢ় বিশ্বাস আমি ল'ব পৰা নাই। সেইখিনি আমি ল'ব পাৰিব লাগিব। এতিয়া কৃষ্ণ সন্তুষ্ট হৈছে নে নহৈছে? কৃষ্ণৰ গুণানুকীৰ্তন কৰি থাকিলে কৃষ্ণ বোলে বৰ ভাল পায়, হয় নে নহয়? আমাৰ গুণানুকীৰ্তন কোনোবাই যদি কৰি থাকে আমাৰ জানো বেয়া লাগিব জানো? মোৰ দুখখিনি কোনেও আলোচনা কৰা নাই, কিন্তু গুণখিনিকে আলোচনা কৰি আছে। গতিকে মই এটা সময়ত পাহৰি যাম মোৰ কোনো দুখেই নাই নেকি, এনেকুৱা এটা ধাৰণা হয়তো আহিব। গতিকে সেইকাৰণে ভগৱন্তে সদায় যিসকলে তেওঁক বুজি পায়, যিসকলে তেওঁৰ গুণ তত্ত্ব প্ৰচাৰ কৰে, গতিকে সেইসকলক তেওঁ সদায় পায়। গতিকে সেই মহাশক্তিৰেহে আমি ঈশ্বৰক লাভ কৰিব পাৰিম।